ভাৰত চৰকাৰৰ ক্ৰীড়া প্ৰাধিকৰণৰ উদ্যোগত ডিব্ৰুগড়ত অস্মিতা খেলো ইণ্ডিয়াৰ মহিলা কিক বক্সিং প্ৰতিযোগিতাৰ সামৰণি 9টাকৈ পদেৰে উজ্বলিল তিনিচুকীয়া। দেওবাৰে ভাৰত চৰকাৰৰ ক্ৰীড়া প্ৰাধিকৰণৰ উদ্যোগত ডিব্ৰুগড়ৰ চকিডিং খেলপথাৰত এদিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত হয় ৰাষ্ট্ৰীয় পৰ্যায়ৰ খেলো ইণ্ডিয়াৰ মহিলা কিক বক্সিং প্ৰতিযোগিতা। 180টা শাখাত অনুষ্ঠিত খেলো ইণ্ডিয়া কিক বক্সিং অস্মিতা ওমেন্স লীগ 2023-24 প্ৰতিযোগিতাত দেশৰ কেইবাখনো ৰাজ্যৰ মহিলা কিক বক্সিং দলে অংশগ্ৰহণ কৰে। উল্লেখ্য যে এই প্ৰতিযোগিতাত তিনিচুকীয়া জিলাৰ মুঠ 9 গৰাকী খেলুৱৈয়ে অংশগ্ৰহণ কৰিছিল। ইয়াৰ ভিতৰত 6জন খেলুৱৈয়ে সোণ, 2জনে ৰূপ আৰু 1জনে ব্ৰঞ্জৰ পদক অৰ্জন কৰি তিনিচুকীয়া জিলালৈ গৌৰৱ কঢ়িয়াই আনিছে। প্ৰশিক্ষক শুভম চৌধুৰীৰ তত্ত্বাৱধানত প্ৰশিক্ষক ফৰবেক খানৰ নেতৃত্বত যোৱা তিনিচুকীয়া জিলাৰ খেলুৱৈসকল ক্ৰমে গংগা শৰ্মা সোণ, বিমলা লামা সোণ, কাঞ্চন কছাৰী সোণ, আফিদা বেগম সোণ, স্মৃতিলাখন সোণ, প্ৰতিমা চৌহান সোণ, চয়নিকা মৰাণ ৰূপ, মৰমী গগৈ ৰূপ আৰু দিশা চাও ব্ৰঞ্জ। উক্ত প্ৰতিযোগিতাৰ শুভ উদ্বোধন কৰি শুভেচ্ছামূলক বক্তব্য আগবঢ়াই ভাৰত চৰকাৰৰ বন্দৰ জাহাজ আৰু জলপথ মন্ত্ৰালয় আৰু আয়ুষ মন্ত্ৰালয়ৰ কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে। উদ্বোধনী অনুষ্ঠানত উপস্থিত থাকে উন্নয়ন প্ৰাধিকৰণৰ সভাপতি অসীম হাজৰিকা, জ্যোতি চিত্ৰবনৰ উপাধ্যক্ষ সুনীল ৰাজকোঁৱৰ, পৌৰসভাৰ পৌৰপতি, উপ পৌৰপতি, উদযাপন সমিতিৰ সভাপতি, সম্পাদকৰ লগতে বিষয়ববীয়াসকলে। তিনিচুকীয়াৰ পৰা পাপুল গগৈৰ ৰিপৰ্ট, অলিম্পিয়া স্পৰ্টছ।